মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে ইকনমিক্সৰ পাৰ্ট বি অৰ্থাৎ ভাৰতীয় অৰ্থনৈতিক উন্নয়ন চেপ্টাৰটিৰ কিতাপটিৰ পৰা 20টা দীঘল প্ৰশ্নৰ উত্তৰ লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে 20টা দীঘল প্ৰশ্নৰ সমাধান পাবা আৰু সেই 20টা দীঘল প্ৰশ্নৰ সমাধানে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত চেপ্টাৰ 1 প্ৰাক স্বাধীনতা কালৰ ভাৰতীয় অৰ্থ ব্যৱস্থাৰ পৰা কেইটামান দীঘল প্ৰশ্নৰ সমাধান আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো লোৱা হৈছে ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ জনমূৰি আয় গণনা কৰা কেইজনমান বিশিষ্ট অৰ্থনীতিবিদৰ নাম লিখা। উত্তৰ: দাদাভাই নওৰোজী, উইলিয়াম ডিগবি, ফিণ্ডলে চিৰাজ, ডি.কে. আৰ ডি ৰাও আৰু আৰ.চি. দেশাই। নেক্সট প্ৰশ্নটো হ'ল ঔপনিৱেশিক শাসনকালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণসমূহ লিখা। উত্তৰ হ'ব তোমালোকে ইয়াৰ নম্বৰ 1 ঔপনিৱেশিক শাসনকালত ঔপনিৱেশিক চৰকাৰে প্ৰণয়ন কৰা বিভিন্ন ধৰণৰ ভূমি বন্দোবস্ত ব্যৱস্থাসমূহত নিম্নমানৰ প্ৰযুক্তি, 2 জলসিঞ্চনৰ অভাৱ আৰু তাকৰীয়া পৰিমাণৰ সাৰ প্ৰয়োগ আৰু উন্নত কৃষি ব্যৱস্থাৰ অভাৱ। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত চলি থকা কেইটামান উদ্যোগৰ নাম লিখা। উত্তৰ: বংগদেশৰ বস্ত্ৰ শিল্প, 2 টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী টিস্কো, টাটা এয়াৰলাইন্স আৰু ইণ্ডিয়ান আইৰণ এণ্ড ষ্টীল কোম্পানী IISCO। নেক্সট, পৰাধীন ভাৰতত ইংৰাজসকলে চলোৱা পদ্ধতিগত উদ্যোগীকৰণৰ 2 ধৰণৰ উদ্দেশ্য কি আছিল? তোমালোকে আনচাৰটো চাই যোৱা। ওকে, তাৰপিছত 6 কোশ্চিন, নেক্সট কোশ্চিনটো আছে ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ মূল আন্তঃগাঁথনিক ব্যৱস্থাসমূহ কি কি আছিল? উত্তৰ: ৰেল সেৱাৰ উন্নতি, বন্দৰ সেৱাৰ উন্নতি, জল পৰিবহণ আৰু ডাক তাঁৰ সেৱাৰ উন্নতি। এতিয়া মই তোমালোকৰ আগত চেপ্টাৰ 2 ভাৰতীয় অৰ্থ ব্যৱস্থা 1950 পৰা 1990 চনৰ পৰা কেইটামান দীঘল প্ৰশ্নৰ সমাধান আগবঢ়াম। কৃষিখণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্ৰয়োজনীয়তা আৰু ধৰণ ব্যাখ্যা কৰা। ওকে, চাই যোৱা তোমালোকে। ওকে, কৃষিভূমি সংস্কাৰৰ ব্যৱস্থাৰ গুৰুত্ববোৰ হৈছে, তোমালোকে চাই যোৱা, পইণ্ট আকাৰে ইয়াতে দিয়া আছে, 4টা পইণ্ট দিয়া আছে। ওকে, সেউজ বিপ্লৱ কি, ইয়াক কিয় প্ৰৱৰ্তন কৰা হৈছিল আৰু ই কিদৰে কৃষকসকলক লাভান্বিত কৰিছিল? চমুকৈ ব্যাখ্যা কৰা। দেখা, সেউজ বিপ্লৱে বিশেষকৈ ধান ঘেঁহুৰ উচ্চ উৎপাদনসমূহ বীজ ব্যৱহাৰৰ ফলত কৃষি উৎপাদনৰ যথেষ্ট বৃদ্ধি ঘটাকে বুজায়। ইয়াৰ দেখা বাকী অংশৰ সমাধানসমূহ। ওকে, ওকে, নেক্সট প্ৰশ্ন পৰিকল্পনাৰ উদ্দেশ্য হিচাপে সমতাৰ সৈতে বৃদ্ধি সম্পৰ্কে ব্যাখ্যা কৰা। আনসাৰ ওকে,
সেউজ বিপ্লৱৰ দুটা ধনাত্মক দিশ উল্লেখ কৰা। ইয়াতে মই 5টা ধনাত্মক দিশ উল্লেখ কৰিছোঁ। নাম্বাৰ 1 কৃষিৰ উৎপাদন বৃদ্ধি, নাম্বাৰ 2 খাদ্য নিৰাপত্তা বৃদ্ধি, নাম্বাৰ 3 কৃষিৰ উন্নতি, নাম্বাৰ 4 আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ বৃদ্ধি আৰু উন্নত বীজ সঁচ ব্যৱস্থা, ৰাসায়নিক সাৰ, কীটনাশক ব্যৱহাৰ বৃদ্ধি। তাৰপিছত দিছে তোমালোকৰ সেউজ বিপ্লৱৰ ঋণাত্মক দিশ। তোমালোকৰ এই দুটা একেলগেও প্ৰশ্নত দিব পাৰে। তোমালোকে ঋণাত্মক দিশখিনি চাই যোৱা। ওকে, 6 নম্বৰ ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা। ইয়াতে দেখা বৃদ্ধি, আধুনিকীকৰণ, 3 আত্মনিৰ্ভৰশীলতা, 4 সমতা আৰু 5 অৰ্থনৈতিক আৰু সামাজিক ন্যায়। তোমালোকে এইখিনি অকণমানকৈ বহলাই লিখিবা। তাৰপিছত খুব ইম্পৰ্টেণ্ট আৰু এটা প্ৰশ্ন দেখা, জৈৱিক কৃষি কি, ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা। ইয়াতে দেখা জৈৱিক কৃষিৰ বিষয়ে দিয়া হৈছে। জৈৱিক কৃষি হ'ল এক পৰিৱেশ অনুকূল কৃষি ব্যৱস্থা যাৰ জৰিয়তে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি ৰাসায়নিক উপকৰণৰ বিপৰীতে কেৱল জৈৱিক সাৰ, কীটনাশক আদি ব্যৱহাৰ কৰি কৃষিকাৰ্য সম্পন্ন কৰা হয়। তাৰপিছত দেখা জৈৱিক কৃষিৰ সুবিধাসমূহ হ'ল নাম্বাৰ 1 জৈৱিক কৃষিত ব্যৱহৃত কেঁচা সামগ্ৰীসমূহ অকৃত্ৰিম উপকৰণ আৰু ইহঁতৰ মূল্য কম আৰু এইবোৰ ব্যৱহাৰ কৰি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰি। নাম্বাৰ 2টো দেখা নাম্বাৰ 3। ওকে, এতিয়া দেখা জৈৱ কৃষিৰ অসুবিধাসমূহ ইয়াতে আলোচনা কৰা হৈছে। ওকে, নেক্সট প্ৰশ্নলৈ আহা, অৰ্থনৈতিক সংস্কাৰৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ উল্লেখ কৰা। দেখা ইয়াতে পোনপ্ৰথমতে ধনাত্মক প্ৰভাৱখিনি উল্লেখ কৰা হৈছে, তাৰপিছত ইয়াতে ঋণাত্মক প্ৰভাৱো উল্লেখ কৰা হৈছে। তোমালোকে চাই যোৱা। মানৱ মূলধন গঠনৰ যিকোনো 3টা উৎস ব্যাখ্যা কৰা। ইয়াতে 5টা উৎস আছে। মই তোমালোকক 5টা উৎসৰ বিষয়ে তোমালোকে জাষ্ট অকণমান ব্যাখ্যা কৰি দিবা। মানৱ মূলধন গঠনৰ উৎসসমূহ হ'ল 1 শিক্ষাত কৰা বিনিয়োগ, 2 স্বাস্থ্যত কৰা বিনিয়োগ, 3 বৃত্তিত প্ৰশিক্ষণ, 4 প্ৰব্ৰজন আৰু 5 তথ্য সৰবৰাহৰ বাবে কৰা বিনিয়োগ। নেক্সট প্ৰশ্নটো চোৱা, ভাৰতত মানৱ মূলধন গঠনৰ যিকোনো 3টা সমস্যা উল্লেখ কৰা। এইটো নাম্বাৰ 1 শিক্ষাৰ অভাৱ, স্বাস্থ্য সেৱাৰ অভাৱ, নাম্বাৰ 3 কামৰ প্ৰশিক্ষণৰ অভাৱ আৰু তথ্যৰ অভাৱ। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় কৃষিৰ যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰা। আনচাৰ, ভাৰতীয় কৃষিৰ বৈশিষ্ট্যবোৰ হ'ল নাম্বাৰ 1 মৌচুমী জলবায়ুৰ ওপৰত নিৰ্ভৰশীল, নাম্বাৰ 2 ভাৰতীয় অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল, নাম্বাৰ 3 আওপুৰণি সা সঁজুলিৰ ওপৰত নিৰ্ভৰশীল, জলসিঞ্চনৰ অভাৱ। এতিয়া চোৱা, শ্ৰম শক্তি, কৰ্মশক্তি আৰু কৰ্ম জনসংখ্যা অনুপাতৰ সংজ্ঞা দিয়া। পুৰুষ কৰ্মশক্তিৰ তুলনাত মহিলা কৰ্মশক্তি নিম্ন অনুপাতৰ কাৰণ লিখা। দেখা শ্ৰম শক্তিয়ে প্ৰকৃততে কাম কৰা বা কাম কৰিবলৈ ইচ্ছুক ব্যক্তি বা শ্ৰমিকক বুজায়। কৰ্মশক্তি হ'ল কৰ্মশক্তি প্ৰকৃত মুঠ কাম কৰা বনোৱা বা ব্যক্তিক বুজায়। আৰু কৰ্মী জনসংখ্যা অনুপাতটো তোমালোকে অকণমান চাই লোৱা। ওকে, পুৰুষ কৰ্মশক্তিৰ তুলনাত মহিলা কৰ্মশক্তিৰ নিম্ন অনুপাতৰ কাৰণবোৰ হ'ল, তোমালোকে কাৰণ 3টা চাই লোৱা। নেক্সট, ভাৰত, পাকিস্তান আৰু চীনৰ উমৈহতীয়া সফলতাৰ বিষয়ে লিখা। ওকে, নেক্সট, চীনৰ অৰ্থনৈতিক উন্নয়নৰ পৰিক্ৰমা ব্যাখ্যা কৰা। দেখা চীনৰ অৰ্থনৈতিক পৰিকল্পনাৰ পৰিক্ৰমা। ওকে, এতিয়া মই এই ভিডিঅ'ৰ একেবাৰে শেষ প্ৰশ্নটি লৈ আহিছোঁ। বিমুদ্ৰাকৰণ কি? বিমুদ্ৰাকৰণৰ ধনাত্মক প্ৰভাৱসমূহ লিখা। বিমুদ্ৰাকৰণ এখন দেশৰ বিহিত মুদ্ৰাৰ বৈধতাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ ব্যৱস্থাকেই বিমুদ্ৰাকৰণ বোলে। ই
দৰাচলতে পুৰণি নোট আৰু মুদ্ৰাৰ প্ৰচলন বন্ধ কৰাকে বুজায় বিমুদ্ৰাকৰণৰ ধনাত্মক প্ৰভাৱ 1 ব্যক্তি বিশেষৰ কৰ পৰিশোধ নকৰা কাৰ্য বন্ধ কৰা 2 বিমুদ্ৰাকৰণৰ জৰিয়তে কলা ধন প্ৰতিৰোধত ভাৰতে বিশেষ সফল পাইছিল সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুৱে তোমালোকক অহাকালিৰ পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ সো মাচ